সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো দ্বিতীয় দিনাও উত্তাল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যৰ দাবীত অৱস্থান ধৰ্মঘট। ৰাজ্যৰ হাজাৰ হাজাৰ NHM কৰ্মচাৰীয়ে চৰকাৰক উত্থাপন কৰিছে 7টাকৈ গুৰুত্বপূৰ্ণ দাবী। আজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত আয়োজন কৰা প্ৰতিবাদস্থলীত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি দ্বিতীয় দিনাও ওদালগুৰি জিলাৰ 3টা ব্লকৰ কেইবাশতাধিক চিকিৎসক, নাৰ্ছ, বিষয়া আদিয়ে প্ৰতিবাদ তথা দাবীসমূহৰ বাবে সমস্বৰে উত্তাল কৰি তোলে ওদালগুৰি। আনহাতে জিলাৰ একাধিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক, নাৰ্ছৰ অভাৱ হোৱা বুলি পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে। নৰ্থ ইষ্ট লাইভ টুডে নিউজ ডেস্ক। বাকি স্টাফেদি সব চলিছে, ছাৰহঁতো গোটেইকেইজনেই আছে। তাৰপিছত অকল বাইদেউহঁতৰ কাৰণে অলপ অসুবিধা হৈছে। বাইদেউহঁত মাত্ৰ 2জনেই আছে, বাকী বাইদেউকেইটা NHM-ৰ, সেইকাৰণে 2জনী বাইদেউৰ গাতেও অলপ বেছি হেম্বাৰ পৰিছে। বাকী চবখিনি আছেই, আমাৰ লেবৰেটৰীও আছে, ছাৰহঁতে আছে, আৰু আমাৰ ফ'ৰ্থ গ্ৰেডখিনিও আছে, ফাৰ্মাচিষ্ট আছে, ফাৰ্মাচিষ্টো আছে। অসুবিধা পাইছে, অসুবিধা আমাৰ বাইদেউসকলৰ কাৰণে অলপ অসুবিধা হৈছে। গোটেইখিনি আমাৰ NHM-ৰ বাইদেউ বেছি, পাৰ্মানেণ্ট বাইদেউ আমাৰ 2টা, এই 2টাই আগবেলা ভাটিবেলা 2টা টাইম কৰিব লগা হৈছে। আৰু আমাৰ যিখিনি NHM-ৰ বাইদেউ আছে তেওঁলোকে যদি ইমাৰ্জেঞ্চিটো কৰিলে হয় তেতিয়াহ'লে আমাৰ বেছি অসুবিধা নহ'ল হয়। আমাৰ মেইন সমস্যাটো হৈছে যে আমাৰ ডক্টৰখিনি আমি NHM-ৰ ডক্টৰ আমাৰ কম, সেইকাৰণে আমি ডক্টৰখিনি আছোঁ, কিন্তু আমাৰ যিখিনি আমাৰ GNM ষ্টাফ নাৰ্ছখিনি নথকাৰ কাৰণে আমাৰ অকণমান বেছি অসুবিধা হৈছে, যাৰ কাৰণে আমি ইমাৰ্জেঞ্চিটো ভালদৰে কৰিব পৰা নাই। মাত্ৰ 2জন আমাৰ ৰেগুলাৰ চিষ্টাৰ আছে, সেই 2জন চিষ্টাৰে গোটেই 3টা চিফ্ট চলোৱাটো সম্ভৱ নহয়, গোটেই OPD ইভিনিং নাইট, সেইটো কাৰণে অকণমান আমাৰ অলপ। কিমান পেচেণ্ট আহিছে আজি? আজি এবভ 60 ৰেগুলাৰ সেনেকুৱাকৈ আহে, কিন্তু আজি অলপ বিশেষ অসুবিধা হৈছে। আৰু আমাৰ ডক্টৰৰ কাৰণে অসুবিধা হোৱা নাই, কিন্তু অকণমান চিষ্টাৰখিনিৰ কাৰণে অকণমান অসুবিধা হৈছে। কিমানজন গৈছে তাত আপোনালোকে? আমাৰ তাত 4-5জনেই হ'ল, হয়, 5জনেই গৈছে। কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন ধৰণে। 2015 চনত যেতিয়া আমি আন্দোলন কৰিছিলোঁ মানে অল আছাম বেৰিত, তেতিয়া আঁঠুৱা নাছিলে, ন্যায় আছিলে, ন্যায় বেনাৰত। তেতিয়া সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৈছিলে আমাৰ অনশনস্থলীত। তাত গৈ তেওঁ কৈছিলে যে আমাৰ চৰকাৰ আহিলে আমি NHM-ৰ মানুহখিনিক আমি হেৰি কৰি দিম, এই মানে স্পেচ কেলদিন তোমালোকৰ ডিমাণ্ডবিলাক আমি মানি লওঁ। তাৰপিছত তেওঁ আহিলে, 5 বছৰ থাকিলে। ঠিক 5 বছৰ তেওঁ ইলেকশ্যনৰ আগে আগে আকৌ বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী, তেতিয়া স্বাস্থ্যমন্ত্ৰী হোৱা নাছিলে, তেতিয়া তেওঁ জাষ্ট BJPত আছিলে। তেওঁ সংবাদ মাধ্যমে মোক কৈছিলে যে যেতিয়ালৈকে NHM-ৰ মানুহখিনিক আমি ৰেগুলাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি তেওঁলোকক 7 পে দি ৰাখিম। আৰু আজিৰ তাৰিখত অসমৰ NHM অহাৰ পৰা সৰ্বাধিক সময়ৰ কাৰণে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মানুহজনে হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। তেখেতে ইমান বছৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকি বা এতিয়া তেখেত আমাৰ মুখ্যমন্ত্ৰী, তাৰপিছতো তেখেতে কিন্তু কোনোদিন আমাক গুৰুত্ব নিদিলে। আৰু আমি সদায় গুৰুত্ব দিব বুলি ভাবি যে আমাৰ নিজৰ মন্ত্ৰীজন যিজনৰ দিনত NHM আৰম্ভ হৈছিল, তেওঁৰ দিনত গোটেই তেওঁ আমাৰ কাম কৰিব বুলি কোনোদিন আমি বহুত বেছি প্ৰটেষ্ট কৰা নাছিলোঁ। বাকী বিভিন্ন ডিপাৰ্টমেণ্টে যেনেকৈ প্ৰটেষ্ট কৰে তেনেকৈ আমি কিন্তু কোনোদিন কৰা নাছিলোঁ। আৰু তেখেতে এতিয়া কি কৈছে যে আমি NHM মানুহবিলাক কোৱালিফাই নহয়। আজি কিছুদিন আগতে তেখেতে সেই কথাটো কৈছে যে বিধানসভাত নিজে কৈছে যে তেওঁলোক হাই কোৱালিফাইড নহয়, তেওঁলোক কণ্টেক্সুৱেলত আছিলে, সেইকাৰণেহে গোটেই তেওঁলোকক ৰেগুলাৰ কৰাৰ কথা আহিয়ে নপৰে। গতিকে সেই কথাখিনি তেখেতে এবাৰ দিম কয়, এবাৰ নিদিম বুলি কয়, যাৰ কাৰণে আমি আজি আকৌ ওলাই আহিব লগা হৈছে। যোৱা আমি 29 তাৰিখৰ পৰা আছোঁ। আৰু আজি এইটো কথা ঠিক যে আমাৰ এই 2 দিন
এই 2 দিন বা 3 দিন আমি ষ্ট্ৰাইক কৰিলে বা ধৰ্ণা কৰিলে আন্দোলন কৰিলে কিন্তু আমি একো নাপাওঁ কাৰণ তেওঁলোকক দিয়া হয়তো মানসিকতা থাকিলে হয়তো আগতেই দিলেহেঁতেন আমি হয়তো আৰু আগলৈকে যাব লাগিব অহা সম্ভৱ জানুৱাৰী ফেব্ৰুৱাৰী মানত বিধানসভা আছে বিধানসভাৰ আগত আমি আৰু আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লাগিব তেতিয়াহে হয়তো আমাৰ কিবা তেওঁলোকৰ চৰকাৰৰ গা লৰিব